Hello dear students, welcome to Offline Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ অসমীয়াৰ যেটো 3 নম্বৰ লেসন আছে অসমীয়া ভাষাৰ বিকাশৰ কথা এই লেসনটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাকৰ ওপৰত আজি আমি এইটো আলোচনা কৰিম বা সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আজি কৰো এতিয়া তোমালোকৰ এক নম্বৰ প্ৰথমতে দিয়া আছে কি পাঠটো শুদ্ধ উচ্চাৰণেৰে খুকুজা নলগাকৈ পঢ়া গৈ তোমালোকে যে এই পাঠটো পঢ়াত বা কিবা বুজাত কিবা অসুবিধা পাইছা তেতিয়া হলে এই পাঠটো পঢ়া ভিডিও মানে পাঠটো ধুনিয়াকৈ লাইন বাই লাইন সুন্দৰকৈ লাহে লাহে মই পঢ়া ভিডিও দিয়া আছে তোমালোকে লগিলেও পঢ়ি যাব পাৰিবা তোমালোকে যদি পঢ়াত কিবা অসুবিধা পাইছা বা বুজাত কিবা অসুবিধা পাই তেতিয়া হলে সেই ভিডিও চাই লবা তাৰ লিংক এটো ভিডিওৰ ডেসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে সেই ভিডিওটো প্ৰথমে চাই লবা পাৰা তাৰপিছত 2 নম্বৰ আছে উত্তৰ দিয়া এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি কৰো 2 নম্বৰ কি আছে উত্তৰ দিয়া আৰু 2 নম্বৰ ক প্ৰশ্ন কি আছে নয়নাহতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল নয়নাহতে যেটো খুৰাকৰ ওচৰত গৈছিল কিহৰ বিষয়ে জানিব গৈছিল অসমীয়া ভাষাৰ বিষয়ে জানিব গৈছিল ন গতিকে আমি কি লিখিব লাগিব নয়নাহতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল নয়নাহতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল বা ইচ্ছা কৰিছিল খ হ'ব কি খ প্ৰশ্ন আছে তোমালোকৰ হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি এটা হেম সৰস্বতীয়ে যিখন পুথি ৰচনা কৰিছিলে কি আছিল সেইখন আমি লেসনটো পঢ়োতে পাইছিলো প্ৰহ্লাদ চৰিত্ৰ সেই প্ৰহ্লাদ চৰিত্ৰখন অসমীয়া প্ৰথম লিখিত পুথি হয় বুলি কৈছে গতিকে সেই হেম সৰস্বতী তাৰ ওপৰতে লিখা আমাৰ কিতাপত মানে হেম সৰস্বতী এখন কি প্ৰহ্লাদ চৰিত্ৰৰ কথা লিখা আছিল ন গতিকে কি হ'ব হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ এতিয়া গ আছে প্ৰশ্ন অলিখিত বা মৌখিক সাহিত্য মানে কি নহলে অলিখিত বা মৌখিক সাহিত্য মানে কি হৈছে উত্তৰ হ'ব কি যিবোৰ সাহিত্য আখৰে লিখা নহয় যিবোৰ সাহিত্য নেকি আখৰে লিপিবদ্ধ কৰা নহয় বা লিখা নহয় বৰং মানুহৰ মুখে মুখে প্ৰচলিত সেইবোৰ সাহিত্যক অলিখিত বা মৌখিক সাহিত্য বুলি কোৱা হয় পালো এতিয়া যিবোৰ সাহিত্য আখৰে লিখা নহয় আৰু মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকে সেইবোৰ সাহিত্যকে কি বুলি কয় অলিখিত সাহিত্য বা মৌখিক সাহিত্য এটা ঘ আছে ভাষাৰ দুটা উপাদানৰ নাম লিখা ভাষাৰ উপাদানৰ বিষয়ে লেসনটোত পঢ়িব পাইছিলো গতিকে উত্তৰ কি হ'ব ভাষাৰ দুটা উপাদানৰ নাম হৈছে নাম লিখা কৈছে নে হতে ধ্বনি আৰু শব্দ আৰু তাত পাইছিলো ৰূপ ধ্বনি ৰূপ শব্দ বাক্য এইবিলাক কি হয় ভাষাৰ উপাদান গতিকে এই চাৰিটা ভিতৰত তোমালোকে যিকোনো দুটা লিখিব কৈছে গতিকে আমি ধ্বনি আৰু শব্দৰ বিষয়ে লিখিলো এটাকে ভাষাৰ দুটাৰ উপাদানৰ নাম হৈছে ধ্বনি আৰু শব্দ বা শব্দ আৰু বাক্য এনেকে তোমালোকে যি কোনোটা লিখিব পাৰিবা the next আৰু কি আছে উঙ আছে কি অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে আমাৰ অসমীয়া যেটো ভাষা হয় এই অসমীয়া ভাষাটো নিজৰ পৰিচয় বা স্বকীয়তা ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে কেতিয়া স্বকীয় আৰম্ভ কৰিলে উত্তৰ কি হ'ব অসমীয়া ভাষাটোৱে আনুমানিক দশম শতিকা মানৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে এটা প্ৰথম আছে অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমূলত বেছিকৈ হৈছিল এই যেটো অসমীয়া শব্দটোৰ তাৰ প্ৰচলন কেতিয়া কাৰ আমূলত হৈছিল বেছিকৈ হৈছিল উত্তৰ হ'ব কি অসমীয়া শব্দৰ প্ৰচলন ইংৰাজৰ আমূলত বেছিকৈ হৈছিল এই অসমীয়া যেটো শব্দ অসমীয়া বুলি এই অসমীয়া শব্দটোৰ প্ৰচলন কেতিয়া ইংৰাজৰ আমূলত বা ইংৰাজৰ শাসন কালত বেছিকৈ হৈছিল তাৰ পিছত ইয়াতে আছে নেক্সট কি আছে 3 নম্বৰ তোমালোক 3 নম্বৰ প্ৰশ্ন তোমালোক কি আছে শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা কি আছে শব্দ সম্ভাৰ নতুবা অভিধান চাই আমি এই তলত লিখা শব্দবিলাকৰ অৰ্থ লিখিবলৈ কৈছে এটা ত্ৰয়োদশ স্থানীয় নিগাজী স্বকীয় আমূল আৱাসভূমি উপাদান অলিখিত অনুকৃতি এই শব্দকেইটাৰ অৰ্থ আমি এতিয়া লিখো প্ৰথমতে আছে আমাৰ 3 নম্বৰ যি শব্দ অৰ্থ আমি শব্দ সম্ভাৰৰ পৰা অভিধান চাই আমি লিখিব কৈছে নহয় এটা ত্ৰয়োদশ শব্দৰ অৰ্থ কি হ'ব ত্ৰয়োদশ শব্দ হৈছে 13 সংখ্যক মানে 13 যেনেকৈ একাদশ মানে কি হয় 11 দ্বাদশ মানে 12 ত্ৰয়োদশ মানে কি 13 গতিকে 13 সংখ্যক বা 13 সংখ্যাটো বুজায় ত্ৰয়োদশটো 13 সংখ্যাটো বুজায় স্থানীয় মানে স্থানীয় বা স্থায়ী বাসিন্দা সেইটো বুজায় স্থায়ী নিগাজী মানে চিৰস্থায়ী নিগাজী চিৰস্থায়ী স্বকীয় মানে কি হয় স্বকীয় মানে নিজা আমূল মানে কি হয় আমূলত বুলি কৈছে নে ইংৰাজৰ আমূলত আমি পাইছিলো গতিকে আমূল মানে হৈছে শাসনকাল আৱাসভূমি মানে কি বাসভূমি য'ত বসবাস কৰা থাকে বাসভূমি উপাদান মানে উপকৰণ অলিখিত লিপিবদ্ধ নোহোৱা যদি লিখিত নহয় তাকে অলিখিত বুলি কোৱা হয় লিপিবদ্ধ নোহোৱা অনুকৃতি মানে কি অনুকৰণ
গতিকে যিবিলাক শব্দৰ অৰ্থ লিখিব আমি শব্দৰ অৰ্থবিলাক এতিয়া আলোচনা কৰিলোঁ। এতিয়া নেক্সট কি আছে, তাৰ 4 নম্বৰ আছে তোমালোকৰ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। মানে অসমীয়া আমাৰ যিটো ভাষা হয়, ইয়াত অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে ন, গতিকে সেই অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ আমাৰ স্থানীয় বিভিন্ন ভাষা আছে, সকলোৰে ভাষাটো অসমীয়া নহয়। আমাৰ অসমত বিভিন্ন জাতি বাস কৰে, তেওঁলোকৰ প্ৰত্যেকৰ নিজৰ নিজৰ ভাষা আছে। গতিকে সেই স্থানীয় ভাষাৰ উপাদান কেনেকৈ সোমাল আমি এতিয়া লিখিব কৈছোঁ। তোমাৰ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। এতিয়া উত্তৰটো আমি কৰোঁ। এতিয়া উত্তৰ, অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। উত্তৰ হ'ব ভাষা পৰিৱৰ্তনশীল। ভাষা এটা পৰিৱৰ্তন হৈ থাকে, সদায় একে নিচিনা থাকে। ভাষা পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। 7ম শতিকা মানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল কৈছে। তাৰ আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি আছিলে। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো সিটো ভাষাৰ উপাদান স্বাভাৱিকভাৱে মিলিত হৈছিল। তেনেকৈ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল। এতিয়া 5 নম্বৰ। 5 নম্বৰ কি আছে, ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ যিটো আছে তাৰ ওপৰত প্ৰশ্ন আছে, ব্যৱহাৰিক ব্যাকৰণৰ ওপৰত আছে। 5 নম্বৰ আছে উপযুক্ত যতি চিহ্নই তলৰ বাক্যটো নতুনকৈ লিখা। এই যিটো বাক্য হয় এইটো আমাৰ কিতাপত আছে অলৰেডি। এই বাক্যত ক'ত দাঢ়ি, কমা, ঊৰ্ধ্ব কমা বহিব, আমি সেই বাক্যটো শুদ্ধভাৱে ভালকৈ লিখিব। নতুনকৈ উপযুক্ত যতি চিহ্নৰে, যতি চিহ্ন মানে যিবিলাক দাঢ়ি ক'ত বহিব, কমা ক'ত বহিব, ঊৰ্ধ্ব কমা ক'ত বহিব, সুন্দৰকৈ আমি এইটো লিখিব। তোমালোকে কিতাপত আছে লিখিব পাৰিবা, তথাপি আমি এই উত্তৰটো আমি এতিয়া লিখোঁ। আৰু কি আছে আমাৰ বাক্যৰ কি আছে, ভাষাৰ উপাদান মানে কি খুৰা নয়নাই সুধিলে, খুৰাকে উত্তৰ দিলে। ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান। এনেকৈ যে আমি বাক্য এটা আমি সম্পূৰ্ণ যেতিয়া আমি য'ত নেকি ৰখিব লাগে, যেনেকৈ ক'ত প্ৰশ্নবোধক হ'ব, ক'ত প্ৰশ্নবোধক চিহ্ন হ'ব, ক'ত দাঢ়ি হ'ব, কমা, তেতিয়াহ'লে ভাষা এটা বাক্য এটা সম্পূৰ্ণ হৈ উঠে। গতিকে আমি এই বাক্যশাৰীত ক'ত ক'ত কি লাগিব সেইটো লিখিব লাগে। এতিয়া উত্তৰ হ'ব কি, আমি প্ৰথমতে ভাষাৰ উপাদান মানে কি খুৰা, তাৰ কি লৈছোঁ ঊৰ্ধ্ব কমা দিছোঁ ন। মানে যদি কোনোবা কিবা কথা কয়, সেই কথাটো যদি হুবহু একেধৰণে যে আমি এটা লিখিবলৈ হয়, তেতিয়াহ'লে আমি কি কৰোঁ, ওপৰত ঊৰ্ধ্ব কমাৰ ভিতৰত এই বাক্যশাৰী লিখোঁ। এতিয়া ভাষাৰ উপাদান মানে কি খুৰা নয়নাই এই বাক্যশাৰী মানে প্ৰশ্নটো কৰিছিলে। যেনেকৈ নয়নাই কৈছে ঠিক তেনেকৈ উঠাই দিয়া হৈছে। গতিকে সেইটো আমি ইয়াৰ ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিছোঁ। আৰু কি ভাষাৰ উপাদান মানে কি খুৰা সুধিছে নহয়, গতিকে আমি ইয়াত প্ৰশ্নবোধক চিহ্ন লৈছোঁ। তাৰপিছত নয়নাই সুধিলে, তাৰপিছত দাঢ়ি ৰখিব লাগিব। খুৰাকে উত্তৰ দিলে, তাৰপিছত খুৰাকে উত্তৰ দিলে। খুৰাকে কেনেকৈ উত্তৰ দিছে, হুবহু যেনেকৈ খুৰাকে কৈছে সেনেকৈ আমি বাক্য ইয়াত লিখি দিম। সেইকাৰণে আমি ইয়াত ঊৰ্ধ্ব কমা দিম। গতিকে এইফালে ঊৰ্ধ্ব কমা আৰু এইফালে ঊৰ্ধ্ব কমা দিব লাগিব। ঊৰ্ধ্ব কমা থাকি গ'ল, কিন্তু তোমালোকে ইয়াত ঊৰ্ধ্ব কমা দিব লাগিব। আমি ধ্বনিৰ পিছত কমা হ'ব, ৰূপ কমা বা শব্দ, বাক্য আদি ভাষাৰ উপাদান। এইটো আমি সম্পূৰ্ণকৈ এতিয়া বাক্যশাৰী আমি লিখিলোঁ। এতিয়া নেক্সট কি প্ৰশ্ন আছে, 6 নম্বৰ আছে তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। ইয়াত তোমালোকে কেইটামান বিশেষণ পদ দিয়া আছে। তোমালোকে বিশেষ্য পদ কি, বিশেষণ পদ কি নিশ্চয়কৈ জানা চাগে। বিশেষ্য মানে যিবিলাক নামবাচক শব্দবিলাকে বিশেষ্য পদ হয়, হয়নে? আৰু সেই বিশেষ্য পদৰ সলনি তাৰ যিবিলাক ধৰ্ম, ৰূপ, গুণ ব্যৱহাৰ কৰি কি কয় আমি শব্দ ব্যৱহাৰ কৰোঁ, যাৰ নেকি ৰূপ, গুণ এইবিলাক আমি লিখোঁ বা তাৰ সলনি বিশেষ্য পদৰ সলনি লিখোঁ, সেইবিলাকেই হৈছে কি বিশেষণ পদ। গতিকে আমি বিশেষণ পদবিলাক এতিয়া সুন্দৰ, ইয়াত বিশেষণ হয়, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকশিত, এইকেইটা বিশেষণ পদ আমি বিশেষ্য পদলৈ লিখিব লাগে। এতিয়া সৌন্দৰ্য, সুন্দৰ যিটো বিশেষণ পদ তাৰ বিশেষ্য পদ সেই সৌন্দৰ্যৰ পৰা সুন্দৰ আহিছে। গতিকে প্ৰচলিত, প্ৰচলন হৈছে কি হ'ব বিশেষ্য পদ, প্ৰচলিত বিশেষণ পদ। ঠিক তেনেকৈ স্থানীয় বিশেষণ পদ স্থানৰ পৰা স্থানীয় আহিছে, ৰচনাৰ পৰা কি আহিছে ৰচিত আহিছে, পৰিৱৰ্তনৰ পৰা পৰিৱৰ্তিত আহিছে, ঠিক তেনেকৈ বিকাশৰ পৰা বিকশিত আহিছে। এইকেইটা হ'লে বিশেষ্য পদ আৰু এইকেইটা কি বিশেষণ পদ। তাৰপিছত তোমালোকে এটা পেৰেগ্ৰাফ দিছে য'ত নেকি ভাষাৰ অসমীয়া ভাষাৰ কিছু কথাৰ বিষয়ে লিখা আছে। জানো আহা বুলি, অসমীয়া ভাষাত কিছুমান শব্দ সংস্কৃতৰ পৰা পোনপটীয়াকৈ সোমাইছে। আমাৰ কিছুমান শব্দ সংস্কৃতৰ পৰা আহিছে, আমাৰ অসমীয়া ভাষাটোত সংস্কৃত ভাষা শব্দ কিছুমান সোমাই আছে কৈছে। উচ্চাৰণৰ ক্ষেত্ৰত পাৰ্থক্য থাকিলেও এইবোৰ শব্দ লিখাৰ ধৰণ সংস্কৃতৰ লগত একে। উচ্চাৰণৰ ক্ষেত্ৰত অকণমান পাৰ্থক্য থাকিলেও লিখাৰ ধৰণটো একেই কৈছে। এইবোৰক তৎসম শব্দ বোলে। যিবিলাক শব্দ সংস্কৃতৰ শব্দ আমাৰ অসমীয়া ভাষাত ব্যৱহৃত হৈছে সেইবোৰক কি হয় তৎসম শব্দ বোলে।
তৎসম মানে হ'ল তাৰ সমান কৈছে অৰ্থাৎ সংস্কৃতৰ সমান যেনে প্ৰাচীন আৰ্য জন্ম মধ্য সম্ৰাট প্ৰৱেশ বিচিত্ৰ নব্য ইত্যাদি হৈছে কি এইবিলাক শব্দ নেকি সংস্কৃতৰ শব্দ এইবিলাক অসমীয়া ভাষাত সোমাই মিলে আমি অসমীয়া শব্দৰূপে ব্যৱহাৰ কৰি আহিছো আন কিছুমান শব্দ সংস্কৃতৰ পৰা আহিলেও অসমীয়া ভাষাৰ উচ্চাৰণ ৰীতি-নীতিৰ দ্বাৰা এইবোৰ সৰল হৈ পৰিছে আৰু কিছুমান শব্দ এইবিলাক যেনেকৈ সংস্কৃতৰ পৰা আহিছে ঠিক তেনেকৈ একেই আছে কৈছে আৰু আন কিছুমান শব্দ সংস্কৃতৰ পৰা আহিছে কিন্তু উচ্চাৰণৰ ক্ষেত্ৰত তাৰ পাৰ্থক্য হৈছে আমাৰ সৰল হৈ গৈছে অসমীয়া ভাষাত এই শব্দবিলাকক কি বুলি কৈছে অৰ্ধ তৎসম শব্দ বুলি মানে যিবিলাক শব্দ নেকি সংস্কৃতৰ পৰা আহিছে আৰু অসমীয়া ভাষাত একেই ধৰণে ব্যৱহাৰ হৈ আছে সেইবিলাক হয় তৎসম শব্দ আৰু যিবিলাক সংস্কৃতৰ শব্দ হয় কিন্তু অসমীয়া ভাষাত আমি অসমীয়া ভাষাত ব্যৱহাৰ কৰিছো সেইবিলাক অলপ সৰল ৰূপত আমি উচ্চাৰণ কৰোঁ উচ্চাৰণবিলাক অকণ সৰল হয় সাধাৰণ হৈ যায় সেইবিলাক কি অৰ্ধ তৎসম শব্দ বুলি যেনে ধৰম ধৰ্মৰ পৰা ধৰম আহিছে কৰ্মৰ পৰা কৰম মৰম যতৰ চেনেহ ইত্যাদি সেইবিলাক কৈছে অৰ্ধ তৎসম শব্দ সেইবিলাক সংস্কৃতৰ পৰা আহিছে কিন্তু এই শব্দৰ অকণমান উচ্চাৰণৰ আমি অসমীয়া শব্দত আহি অকণমান সৰল হৈ পৰিছে কিছুমান শব্দ সংস্কৃতৰ পৰা প্ৰাকৃত আৰু অপভ্ৰংশৰ স্তৰ অতিক্ৰম কৰি অসমীয়াত প্ৰৱেশ কৰোঁতে ইয়াৰ মূল ৰূপ হেৰুৱাই বেলেগ ৰূপ ল'লে এইবোৰকে তদ্ভৱ শব্দ বোলে তদ্ভৱ শব্দ কোনো হয় তদ্ভৱ শব্দ যিবিলাক নেকি সংস্কৃতৰ পৰা আহিছে কিন্তু প্ৰাকৃত আৰু অপভ্ৰংশৰ লগত তাৰ পৰা আকৌ পুনৰ অসমীয়া ভাষাত প্ৰৱেশ কৰিছে আৰু তাৰ মূল ৰূপটো হেৰাই পেলাইছে সেইবিলাকে তদ্ভৱ শব্দ বুলি কৈছে তদ্ভৱ মানে হৈছে তাৰ পৰা অৰ্থাৎ সংস্কৃতৰ পৰা হোৱা কিন্তু সেইবিলাক প্ৰাকৃত আৰু অপভ্ৰংশত সোমাই আহি মেলি আকৌ অসমীয়া ভাষাত সোমাওঁতে তাৰ প্ৰকৃত ৰূপটো সলনি হৈ গৈছে হাত ঘৰ গছ ইত্যাদি হৈছে তদ্ভৱ শব্দ কাৰণ এইবিলাক আমি কিলৈ পঢ়িছোঁ তোমালোকৰ নেক্সট যিটো প্ৰশ্ন আছে সেইটো ইয়াৰ পৰা তোমালোকে উত্তৰবিলাক লিখিব লাগিব এতিয়া অসমীয়া ভাষাৰ বহুতো শব্দ অৰ্থ আৰ্য বিভিন্ন ভাষা পৰিয়ালৰ ভাষাসমূহৰ পৰা আহিছে যেনে বুৰঞ্জী তামোল হাজো বিহামপুৰ ভাংগা পাগলাদিয়া মেকুৰী জহামাল খিলঞ্জীয়া ইত্যাদি এই শব্দ হৈছে কৈছে আৰ্য ভাষাসমূহৰ পৰা আহিছে এইবিলাক শব্দ অসমীয়া ভাষাত বিদেশী মূলৰ অগণন শব্দ পোৱা যায় মানে বিদেশী ভাষাৰ শব্দ পোৱা যায় যেনেকৈ ইংৰাজ হওক পৰ্তুগীজ এইবিলাক আমাৰ যিহেতু আহিছিলে গতিকে তেওঁলোকৰ আমাৰ ইয়াত যেতিয়া আগতে ইংৰাজ শাসন কৰি গৈছিলে তাতকৈ পৰ্তুগীজসকলে আহিছিলে তেনেকৈ সেইবিলাক শব্দ ফৰাচী চীনা শব্দ আছে গতিকে সেইবিলাক কি বিদেশী মূলৰ শব্দ আছে যেনে কাগজ কলম পিয়লা আদি কি হয় এইবিলাক ফাৰ্চী বা আৰবী মূলৰ শব্দ হৈ গৈছে যেনে স্কুল কলেজ স্কেল লং পেণ্ট স্কাৰ্ট এইবিলাক ইংৰাজী শব্দ আমি অসমীয়া ভাষাত এতিয়া ব্যৱহাৰ কৰোঁ চাবি কবি বাল্টি গামলা এইবিলাক কি হয় পৰ্তুগীজ শব্দ কুপন ৰেষ্টুৰা এইবিলাক ফৰাচী শব্দ লিচু চীনা শব্দ ইত্যাদি বহুতো শব্দ বেলেগ বিদেশী শব্দ আমাৰ অসমীয়া ভাষাত বা অসমীয়া আমি শব্দৰূপে এতিয়া ব্যৱহাৰ কৰি আহিছোঁ গতিকে এইবিলাক আমি ভাষাৰ আমাৰ শব্দ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান শব্দৰ বিষয়ে আমি ইয়াৰ পৰা জানিব পাৰিলোঁ ইয়াৰ ওপৰতে ভিত্তি তোমাৰ নেক্সট প্ৰশ্নটো আছে কি এতিয়া আগত যে আমি পঢ়ি তাৰ পৰা ওপৰত ভিত্তি কৰি 7 নম্বৰ তোমালোকৰ প্ৰশ্ন আছে তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা তৎসম শব্দ কোনবিলাক আছিলে যিবিলাক সংস্কৃত শব্দ আমাৰ অসমীয়া শব্দত ব্যৱহাৰ হৈছে সেইবিলাক তৎসম শব্দ গতিকে তোমালোকে সেই আগৰ তাৰ পৰা তোমাৰ তৎসম শব্দ লিখিবা বিদেশী মূলৰ শব্দ যিবিলাক নেকি বিদেশী মূলৰ শব্দ যিবিলাক নেকি ইংৰাজীৰ পৰা স্কুল কলেজ এইবিলাক নেকি বা ফাৰ্চীৰ পৰা আছে পৰ্তুগীজ আমাৰ চীনৰ পৰা আছে সেইবিলাক শব্দ বিদেশী মূলৰ শব্দ গতিকে তোমালোকে নিজে কৰিব পাৰিবা নিশ্চয় গতিকে তোমালোকে এইটো নিজে কৰিবা এতিয়া 8 নম্বৰ আছে তলৰ শব্দবোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে কি হৈছে একে অৰ্থ প্ৰকাশ কৰা একে অৰ্থ প্ৰকাশ কৰা শব্দ ধুনীয়া মানে কি আমি এতিয়া লিখো সমাৰ্থক শব্দ মানে কি হৈছে একে অৰ্থ প্ৰকাশ কৰা শব্দ দেখি আছে ধুনীয়া সুন্দৰ একে অৰ্থ ধুনীয়া আৰু সুন্দৰ একেটা অৰ্থ প্ৰকাশ কৰে এটা সমাৰ্থক শব্দ মানে একে অৰ্থ প্ৰকাশ কৰা শব্দ কি সমাৰ্থক শব্দ বোলে যেনে প্ৰাচীন পুৰণি একে অৰ্থ পুৰণি প্ৰাচীন পুথি কিতাপ নিগাজী স্থায়ী পূৰ্বতে মানে কি আগতে একে শব্দ সামৰণি শেষ এইবিলাক কি একে অৰ্থ প্ৰকাশ কৰা বেলেগ শব্দ এতিয়া নেক্সট প্ৰশ্ন কি আছে 9 নম্বৰ আছে তোমাৰ প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা এইটো এটা প্ৰশ্নবোধক বাক্য তোমালোকে এনেধৰণৰ 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা তোমালোকে প্ৰশ্নবোধক সাহিত্য কাবাক প্ৰশ্ন কৰা শব্দ হলে প্ৰশ্নবোধক শব্দ গতিকে তোমালোকে নিজে ভাবি মেলি এই প্ৰশ্নটো তোমালোকে নিজে ভাবিব তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা তোমালোকে কমসে কম এটাকৈ বাক্য যদি মানলে ভিডিও চাই তোমালোকে কমসে কম এটাকৈ বাক্য তোমালোকে কমেন্টছত নিশ্চয় কমেন্ট কৰিবা ঠিক আছে এতিয়া নেক্সট 10 নম্বৰ আছে তোমালোকে কি বাক্য ৰচনা কৰা এইকেইটা কেইটামান শব্দ দিছে সেইকেইটাৰ ওপৰত আমি বাক্য ৰচনা কৰিব লাগিব মিচিকিয়াই চেনেহী পুৰণি ধন্যবাদ সাহিত্য যুগে যুগে এইকেইটা শব্দৰ ওপৰত আমি এটা বাক্য ৰচনা কৰিব লাগে
কি আছিলে বাক্য ৰচনা কৰ 10 নম্বৰ ন মিচিকে মিচিকে কি হ'ব মিচিকে মানে কোনো হাঁহি থোৱাটো কয় ন ছোৱালীজনীয়ে মিচিকে হাঁহি আছে এটো মিচিকে হ'ল আমি মিচিকে শব্দ ব্যৱহাৰ কৰি গলো এটা বাক্য বনালো ছোৱালীজনীয়ে মিচিকে হাঁহি আছে চেনেহি চেনেহি চিৰ চেনেহি মোৰ ভাষা জননী চেনেহি শব্দ ব্যৱহাৰ কৰি আৰু এটা বাক্য পুৰণি পুৰণি প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি এখন আমি কিতাপত পাইছিলো পুৰণি পুথি প্ৰহ্লাদ চৰিত্ৰ ধন্যবাদ ধন্যবাদ নয়নাহতে খুৰাকক ধন্যবাদ জনালে ঠিক তেনেকৈ সাহিত্য আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী আৰু যুগে 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 ভাষাৰ পৰিৱৰ্তন ঘটি আহিছে গতিকে আমি এতিয়া তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে এই পাঠটোত অসমীয়া ভাষাৰ বিকাশৰ কথা তাৰ ওপৰত আমি এই যিবিলাক প্ৰস্তাৱৰ ওপৰত এইটো ভিডিঅ'ত প্ৰশ্নৰ উত্তৰবিলাকৰ ওপৰত আলোচনা কৰিলো তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক বুজি পাইছা তোমালোকৰ সহায় হৈছে বুলি ভাবিছা মানে ভিডিঅ'টো লাইক কৰিবা আৰু কমেন্ট কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা যদি ভাল পাইছা আৰু তোমালোকে যদি কোনোবা নতুনকৈ আছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই ইউটিউবত তোমালোকক দি থাকিম ইংৰাজী বা আন সাবজেক্টৰ ওপৰত সমাজ বিজ্ঞান বা আন যিকোনো সাবজেক্টৰ সকলো সাবজেক্টৰ ওপৰতে তোমালোকক এইটো চেনেলত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং